হেল্ল' গাইজ, যিসকলৰ বৰ্তমান ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড আৰু থাৰ্ড ৰাউণ্ডত এডমিশ্যন হৈ গৈছে, তেওঁলোকৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে যে ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছাবজেক্টবোৰ কেনেকুৱা ধৰণৰ হ'ব বা মাৰ্ক ডিষ্ট্ৰিবিউশ্যনবোৰ কেনেকুৱা ধৰণৰ হ'ব, ইণ্টাৰনেল মাৰ্ক থাকিব নে নাথাকে, এক্সটাৰ্নেল মাৰ্ক কিমান হয়, প্ৰতিটো ছাবজেক্টত কিমান মাৰ্কছকৈ থাকিব আৰু কি কি ছাবজেক্ট থাকিব, সকলোবোৰৰ বিষয়ে এটা কুৱেশ্যন কৰি আছিলে মোক। গতিকে মই আপোনালোকক সেই কুৱেশ্যনটোৰ আনচাৰ দিবলৈ চেষ্টা কৰিম যে আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰত কি কি ছাবজেক্ট থাকিব বা মাৰ্কছবোৰ কেনেকৈ ডিষ্ট্ৰিবিউট কৰা হয়, ইণ্টাৰনেল মাৰ্ক কিমান থাকে, এক্সটাৰ্নেল মাৰ্ক কিমান থাকে, সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'টো জনাব গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে আপোনালোকে চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই PDF টো আপোনালোকে SCERT যোনটো অফিচিয়েল ৱেবছাইট তাতে পাই যাব, আৰু নহ'লে মই এই PDF-ৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। গতিকে প্ৰথমতে চাওঁ আহক আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ কি কি ছাবজেক্ট থাকিব। ফাৰ্ষ্ট ছাবজেক্টটো হৈছে চাইল্ডহুড, চাইল্ড প্ৰটেকশ্যন এণ্ড দ্য ডেভেলপমেণ্ট অফ চিলড্ৰেন। এইটো হ'ল আপোনালোকৰ ফাৰ্ষ্ট ছাবজেক্ট। ছেকেণ্ডটো হ'ল আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। এইটো সকলোৱে আগতেও পঢ়িছোঁ, যোনটো ECCE বুলি কয়, আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। তাৰপিছত ছাবজেক্ট 3 নম্বৰ ছাবজেক্টটো হ'ল আণ্ডাৰষ্টেণ্ডিং লেংগুৱেজ এণ্ড আৰ্লি লেংগুৱেজ ডেভেলপমেণ্ট। তাৰপিছৰটো হ'ল টুৱাৰ্ডছ ছেল্ফ আণ্ডাৰষ্টেণ্ডিং। এইটো হ'ল ছাবজেক্ট 4 নম্বৰ ছাবজেক্টটো। 5 নম্বৰ ছাবজেক্টটো হ'ল প্ৰফিচিয়েঞ্চি ইন ইংলিছ 1। 6 নম্বৰ ছাবজেক্টটো হ'ল পেডাগগি অফ মেথামেটিক্স 1, আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যন 1। এইটো হ'ল 7 নম্বৰ ছাবজেক্ট। 8 নম্বৰ ছাবজেক্টটো হ'ল য়োগা এডুকেশ্যন আৰু 9 নম্বৰ ছাবজেক্টটো হ'ল ৱৰ্ক এণ্ড এডুকেশ্যন। গতিকে এইকেইটা আছিলে আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছাবজেক্ট। টোটেল 8টা ছাবজেক্ট হ'ব, আৰু ইয়াৰ মাৰ্কছবোৰ কেনেদৰে ডিষ্ট্ৰিবিউট কৰিছে বা ইণ্টাৰনেল মাৰ্ক কিমান থাকিব সকলোবোৰ কৈ আছোঁ। গতিকে ইমান টাফো নহয় ছাবজেক্টবোৰ, আপোনাৰ আছামিছ মিডিয়ামতো পাই যাব। এইটো যিহেতু PDF-টো ইংলিছ মিডিয়ামৰ হয়, গতিকে এইটো ইংলিছ মিডিয়ামত লিখা আছে। ইয়াৰ সকলোবোৰ বুকছ এভেইলেবল আছে আছামিছ মিডিয়ামত। সেই সকলোবোৰ আপোনালোকে কিনিবলৈ পাই যাব। সকলোবোৰ বুক ষ্ট'ৰতে আজিকালি এই কিতাপবোৰ উপলব্ধ। গতিকে আমি চাওঁ আহক এতিয়া মাৰ্কছবোৰ কেনেদৰে ডিষ্ট্ৰিবিউশ্যন কৰিছে। এইটো হ'ল আপোনালোকৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন বা ইণ্টাৰনেল মাৰ্ক কিমান থাকিব বা এক্সটাৰ্নেল মাৰ্ক কিমান থাকিব, সকলোবোৰ ইয়াত দিয়া আছে। যোনটো ফাৰ্ষ্ট ছাবজেক্ট চাইল্ডহুড, চাইল্ড প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট অফ চিলড্ৰেন, ইয়াৰ আপোনাৰ এক্সটাৰ্নেল মাৰ্ক থাকিব 70, ইণ্টাৰনেল মাৰ্ক থাকিব 30। গতিকে এইটো হ'ল 100, টোটেল 100 মাৰ্কৰ এইটো পেপাৰ হ'ব। ছেকেণ্ডটো আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। এইটো আপোনাৰ এক্সটাৰ্নেল মাৰ্ক থাকিব 35 আৰু ইণ্টাৰনেল 15। 50 মাৰ্কৰ এইটো ছাবজেক্ট হয়। তাৰপাছৰটো হৈছে আণ্ডাৰষ্টেণ্ডিং লেংগুৱেজ এণ্ড আৰ্লি লেংগুৱেজ ডেভেলপমেণ্ট। এইটোতো 50 মাৰ্কছৰ হয়, এক্সটাৰ্নেল 35 আৰু ইণ্টাৰনেল 15। যোনটো আপোনাৰ টুৱাৰ্ডছ ছেল্ফ আণ্ডাৰষ্টেণ্ডিং আছে, এইটোৰ এক্সটাৰ্নেল মাৰ্ক নাই, টোটেল ইণ্টাৰনেল মাৰ্ক থাকিব 50। এইটো আপোনাৰ ইনষ্টিটিউটৰ ওপৰত ডিপেণ্ড কৰিব কিমান মাৰ্কছ দিয়ে আপোনাৰ আউট অফ 50। তাৰপিছত যোনটো আপোনাৰ প্ৰফিচিয়েঞ্চি ইন ইংলিছ 1, এইটোত আপোনাৰ থাকিব 50 মাৰ্কছ থাকিব, 35 এক্সটাৰ্নেল আৰু 15 ইণ্টাৰনেল। আৰু যোনটো পেডাগগি অফ মেথামেটিক্স, এইটোত থাকিব 50 মাৰ্কছ, তেনেকৈ 35 প্লাছ 15 ইণ্টাৰনেল, টোটেল 50। তাৰপিছত আপোনাৰ আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যন 1, এইটোতো 50 মাৰ্কছ থাকিব, এইটোত আপোনাৰ এক্সটাৰ্নেল 20 থাকিব আৰু ইণ্টাৰনেল 30 থাকিব। গতিকে ইণ্টাৰনেল এইটোত বেছি হয় মাৰ্কছ। য়োগা এডুকেশ্যনতো 50 মাৰ্কছ থাকিব, যোনটো আপোনাৰ ইণ্টাৰনেল 30 আৰু এক্সটাৰ্নেল 20। ৱৰ্ক এণ্ড এডুকেশ্যনতো আপোনাৰ একে থাকিব 50 মাৰ্কছ, যোনটো 30 হ'ল আপোনাৰ ইণ্টাৰনেল মাৰ্কছ আৰু 20 হ'ল এক্সটাৰ্নেল মাৰ্কছ। গতিকে ফাৰ্ষ্ট ছেমিষ্টাৰৰ মাৰ্ক ডিষ্ট্ৰিবিউশ্যনবোৰ এনেকুৱা ধৰণৰ, আপোনালোকে ভালদৰে চাই ল'ব। টোটেল আপোনাৰ 9টা ছাবজেক্ট 1 to 9 ধুনীয়াকৈ ইয়াত দিয়া আছে, আৰু সকলোবোৰে মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ইয়াত ধুনীয়াকৈ কৰা আছে। মাত্ৰ এটা ছাবজেক্টৰ আপোনাৰ 100 মাৰ্কছ থাকিব, বাকী সকলোবোৰ 50 মাৰ্কছৰ থাকিব। আৰু ঠিক তেনেদৰে ইণ্টাৰনেল আৰু এক্সটাৰ্নেল মাৰ্কবোৰ ডিষ্ট্ৰিবিউট কৰা আছে, যে ইনষ্টিটিউটৰ হাতত কিমান মাৰ্কছ থাকিব আপোনাক দিবৰ কাৰণে আৰু এক্সটাৰ্নেল কিমান মাৰ্কছ থাকিব। গতিকে টোটেল আপোনাৰ কিমান মাৰ্কছৰ এক্সাম হ'ব, 500 মাৰ্কছৰ এক্সাম হ'ব। আৰু আপোনাৰ ইয়াত থাকিব ইণ্টাৰনেল 230 আৰু এক্সটাৰ্নেল থাকিব 270। গতিকে এইটো আপোনাৰ আছিলে ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছাবজেক্ট ডিটেইলছ আৰু মাৰ্ক ডিষ্ট্ৰিবিউশ্যন। আৰু যোনটো আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ চাইল্ডহুড, চাইল্ড প্ৰটেকশ্যন এণ্ড দ্য ডেভেলপমেণ্ট অফ চিলড্ৰেন থাকিব, তাৰ ভিতৰত কি কি আপোনাৰ চেপ্টাৰ থাকিব বা কেনেকুৱা ধৰণৰ ছাবজেক্টটো হ'ব, সকলোবোৰ বিষয়ে PDF-টোত অল ডিটেইলছত দিয়া আছে। গতিকে যোনটো ফাৰ্ষ্ট আপোনাৰ ছাবজেক্ট আছে সেইটোত কেনেকুৱা ধৰণৰ হ'ব। ইউনিট 1ত কি থাকিব, পাৰ্চপেক্টিভ অফ চাইল্ড ডেভেলপমেণ্ট। ইয়াত সকলোবোৰ আপোনাৰ দিয়া আছে, তাৰ ভিতৰত কি কি থাকিব, কনচেপ্ট অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, প্ৰিন্সিপলছ অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, ষ্টেজেছ অফ ডেভেলপমেণ্ট, ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং ডেভেলপমেণ্ট, সকলোবোৰ থাকিব। ফিজিকেল মটৰ ডেভেলপমেণ্ট, এই ছাবজেক্টবোৰ আপোনালোকৰ চাইল্ডৰ ডেভেলপমেণ্টৰ ওপৰত বেছিকৈ ডিপেণ্ড কৰে। গতিকে চিলড্ৰেন বা সৰু ল'ৰা ছোৱালীবিলাকক কেনেদৰে বুজাব লাগে বা তেওঁলোকৰ ডেভেলপমেণ্টবোৰ কেনেকুৱা ধৰণৰ হয়, সকলোবোৰ এই আপোনালোকৰ DLED কোৰ্চটোৰ ভিতৰত থাকিব। ছ'চিয়েল, ইম'চনেল এণ্ড লেংগুৱেজ ডেভেলপমেণ্ট, কেনেকৈ আপোনাৰ ছ'চিয়েল, ইম'চনেল আৰু লেংগুৱেজ ডেভেলপমেণ্ট হয় এজন চাইল্ডৰ, সকলোবোৰ আপোনালোকে ইয়াৰ ভিতৰত পঢ়িবলৈ পাব।
গতিকে ঠিক এনেদৰে আপোনালোকে সকলোবোৰ ডিটেইলছ ইয়াত PDF-টোত পাই যাব আৰু আপোনালোকে PDF-টো ডাউনলোড কৰি এবাৰ ভালদৰে চাই ল'ব যিহেতু আপোনালোকৰ ক্লাছবোৰ ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে গতিকে সকলোবোৰ ভালদৰে এবাৰ চাই ল'ব আপোনালোকৰ আইডিয়া এটা থাকি যাব যে কেনেকুৱা ধৰণৰ আপোনালোকৰ কোৰ্চটো হ'ব বা আপোনালোকে কি পঢ়িব লাগিব এই ছাবজেক্টটোত বা এই কোৰ্চটোত আপোনালোকে কি পঢ়িব লাগিব সকলোবোৰ বিষয় এই যোনটো PDF আছে এইটো টোটেল 112টা পেজ আছে সকলোবোৰ 1 to 4th ছেমিষ্টাৰলৈকে এইটো 4টা ছেমিষ্টাৰ হ'ব 2 বছৰৰ কোৰ্চ সকলোবোৰ ডিটেইলছ ইয়াত থাকিব সকলোবোৰ সিলেবাছ A to Z থাকিব গতিকে আপোনালোকে এই PDF-টোৰ জৰিয়তে সকলোবোৰ বুজি পাব পাৰিব কি আপোনালোকৰ ছাবজেক্টৰ আণ্ডাৰত থাকিব বা কোৰ্চটোৰ আণ্ডাৰত থাকিব গতিকে যদিহে আপোনালোকে চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা কমেণ্ট আৰু এটা লাইক কৰি দিব থেংক ইউ